নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অসমীয়াৰ পাঠ্যপুথি দ্বিতীয়টো লেছন মগনিয়াৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা এতিয়া চোৱা প্ৰশ্ন উত্তৰ শিতান ক অতিসমূহ প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 নম্বৰ প্ৰশ্নটো আমাক কৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা 2 নম্বৰৰ প্ৰশ্নটো কৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল উত্তৰ হ'ব 1892 চনত 3 নম্বৰৰ প্ৰশ্নটো কৈছে যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয় উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় এইখিনিতে মন কৰিবা ব্ৰেকেটত আমি লিখি দিছোঁ তেওঁৰ ৰচনা বিষাদময় সুৰৰ বাবে তেওঁক বিষাদী কবি বুলিও জনা যায় গতিকে আমি হেতক লিখিব নালাগে ঠিক আছে মাত্ৰ জানি থবা তেওঁক বিষাদী কবি বুলিও কয় বুলি ঠিক আছে এতিয়া 4 নম্বৰৰ প্ৰশ্নটো উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ উত্তৰ হ'ব ফাৰ্চী কবি উমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ 5 নম্বৰ প্ৰশ্নটো আমাক কৈছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল গতিকে এইকেইটা হৈছে 1 নম্বৰীয়া প্ৰশ্ন এনেদৰে আমি লিখিব লাগিব লিখি ল'বা এতিয়া চোৱা খ নম্বৰ সমূহ প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3 1 নম্বৰৰ প্ৰশ্নটো কৈছে কথা কবিতা বুলিলে কি বুজা ইয়াৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ কথা কবিতা হ'ল গদ্যৰ মাধ্যমত ৰচিত এক প্ৰকাৰৰ কবিতা য'ত কবিতাৰ দৰে আবেগ আৰু ছন্দময়তা থাকে ইয়াৰ দুটা বৈশিষ্ট্য হৈছে 1 নম্বৰ কথা কবিতা ব্যঞ্জনাময়ী গদ্যত ৰচিত 2 নম্বৰ ইয়াত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে এতিয়া চোৱা 2 নম্বৰৰ প্ৰশ্নটো কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে উত্তৰ হ'ব সাধাৰণ কবিতা পদ্য ছন্দত ৰচিত হয় কিন্তু কথা কবিতা গদ্যৰ মাধ্যমত ৰচিত হয় কবিতাত অনেক ভাৱ থাকিব পাৰে কিন্তু কথা কবিতাত এটা কেন্দ্ৰস্থ ভাৱৰ ওপৰত গুৰুত্ব দিয়া হয় এতিয়া চোৱা 3 নম্বৰৰ প্ৰশ্নটো উমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা উত্তৰ হ'ব উমৰ খায়াম এজন প্ৰখ্যাত ফাৰ্চী চুফী কবি তেওঁৰ এখন বিখ্যাত পুথি হ'ল ৰুবায়ত এতিয়া চোৱা 4 নম্বৰৰ প্ৰশ্নটো মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে উত্তৰ হ'ব কবিয়ে যেতিয়া সহায় কৰিবলৈ একো বস্তু বিচাৰি নাপায় মগনিয়াৰজনৰ হাত দুখন আন্তৰিকতাৰে সাবটি ধৰি ক্ষমা খুজিলে মগনিয়াৰজনে সেই মৰম আৰু মানৱীয় সহানুভূতিকে দান বুলি অভিহিত কৰিছে এতিয়া চোৱা 5 নম্বৰৰ প্ৰশ্নটো ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱে নাই কোনে কি প্ৰসংগত এই উক্তি কৰিছিল উত্তৰ চোৱা এই উক্তিটো কবি যতীন্দ্ৰনাথ দুৱৰাই এজন মগনিয়াক কৈছিল বাটেৰে গৈ থাকোঁতে মগনিয়াৰজনে কবিৰ ওচৰত সহায় ভিক্ষা কৰিছিল কিন্তু কবিৰ হাতত পইচা বা আন একো বস্তু নথকাত তেওঁ ব্যথিত হৈ এই বিনম্ৰ উক্তিটো কৰিছিল এতিয়া চোৱা গ নম্বৰখিনি দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5 1 নম্বৰ প্ৰশ্নটো আমাক কৈছে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা উত্তৰ মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ এটি মৰ্মস্পৰ্শী কথা কবিতা এদিন কবিয়ে বাটেদি গৈ থাকোঁতে এজন জৰাজীৰ্ণ মগনিয়াৰে তেওঁৰ ওচৰত সহায় ভিক্ষা কৰিলে কবিয়ে তেওঁক সহায় কৰিবলৈ জেপত হাত দিলে কিন্তু তেওঁৰ হাতত বা তেওঁৰ লগত পইচা ঘড়ী বা আন একো বস্তু নাছিল কবিয়ে অসহায় বোধ কৰিলে আৰু মগনিয়াজনৰ কঁপনি উঠি থকা হাত দুখন খামুচি ধৰি ককাই বুলি সম্বোধন কৰি ক্ষমা বিচাৰিলে মগনিয়াৰজনে কবিৰ এই ব্যৱহাৰত বৰ আনন্দ পালে আৰু ক'লে যে এই মৰম আৰু সন্মানে তেওঁৰ বাবে শ্ৰেষ্ঠ দান শেষত কবিয়েও অনুভৱ কৰিলে যে মগনিয়াজনৰ পৰা তেওঁ এটি অমূল্য দান পালে গতিকে এনেদৰে আমি লিখিব পাৰোঁ সাৰাংশ তোমালোকে লিখি ল'বা ঠিক আছে
এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো মগনিয়াৰ পাতটিত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে উত্তৰ চোৱা মগনিয়াৰ পাতটিত কথা কবিতাৰ তলত দিয়া লক্ষণসমূহ দেখা যায় 1 নম্বৰতে গদ্য শৈলী পাঠটো গদ্যত ৰচিত হ'লেও ইয়াৰ প্ৰকাশভংগী গদ্য শৈলী পাঠটো গদ্যত ৰচিত হ'লেও ইয়াৰ প্ৰকাশভংগী কাব্যিক চিত্ত ধৰ্মিতা ইয়াত মগনিয়াজনৰ যি বৰ্ণনা দিয়া হৈছে সেই পাঠকৰ মনত এটা জীৱন্ত ছবি ফুটাই তোলে কেন্দ্ৰস্থ ভাৱ পাঠটোত আৰম্ভণিৰ পৰা শেষলৈকে মানৱীয় সমবেদনাৰ এটা নিৰ্দিষ্ট ভাৱ প্ৰকাশ পাইছে আবেগ পাঠটো পঢ়িলে এক গভীৰ আবেগিক অনুভৱৰ সৃষ্টি হয় গতিকে এইকেইটা লক্ষণ তোমালোকে এনেদৰে লিখিব পৰা পইণ্ট ৱাইজ ঠিক আছে লিখি ল'বা এতিয়া চোৱা 3 নম্বৰৰ প্ৰশ্নটো কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তি এটি চমু পৰিচয় দাঙি ধৰা এতিয়া উত্তৰ মন কৰা যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্যৰ এজন যুগজয়ী কবি যাক বনফুলৰ কবি বুলি জনা যায় তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ হ'ল উমৰ তীৰ্থ আপোন সুৰ বনফুল মিলনৰ সুৰ আৰু মৰমৰ সুৰ তেওঁ পোনপ্ৰথমে অসমীয়া সাহিত্যত কথা কবিতা নামৰ পুথিৰ জৰিয়তে কথা কবিতাৰ সূচনা কৰে 1955 চনত বনফুল পুথিৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হয় তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল গতিকে এনেদৰে লিখিবা চমু ঠিক আছে চমু সাহিত্য কীৰ্তি এনেদৰে লিখি ল'বা এতিয়া চোৱা 4 নম্বৰৰ প্ৰশ্নটো মগনিয়াৰ পাতটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা উত্তৰ চোৱা মগনিয়াৰ পাতটি কবি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে এই কথা কবিতাটিৰ মূল ভাৱ হ'ল মানৱীয় সমবেদনা আৰু আন্তৰিকতাৰ মূল্য এগৰাকী দৰিদ্ৰ মগনিয়াক দিবলৈ কবিৰ হাতত ধন সোণ একো নাছিল কিন্তু তেওঁ মগনিয়াৰজনক ককাই বুলি সম্বোধন কৰি আন্তৰিকতাৰে হাত দুখন সাৱটি ধৰি ক্ষমা বিচাৰিছিল এই মৰম আৰু ভাতৃত্ববোধক মগনিয়াৰজনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দান বুলি স্বীকাৰ কৰিছে পাঠটোৱে আমাক শিকাইছে যে কেৱল টকা পইচাই দান নহয় এজন মানুহে আন এজন মানুহক দেখুওৱা সন্মান আৰু সহানুভূতিও এক মহান দান এতিয়া চোৱা 5 নম্বৰৰ প্ৰশ্নটো মগনিয়াৰ পাতটিৰ কবি আৰু মগনিয়াজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা উত্তৰ চোৱা মগনিয়াৰ পাতটিত কবি আৰু মগনিয়াজনৰ মাজত এক আৱেগিক কথোপকথন সংঘটিত হৈছে কবিয়ে যেতিয়া নিজৰ জেপত মগনিয়াজনক দিবলৈ একো বিচাৰি নাপালে তেতিয়া তেওঁ মগনিয়াজনৰ কঁপনি উঠি থকা হাত দুখন খামুচি ধৰি অতি বিনম্ৰতাৰে ক'লে ককাই মোৰ ওপৰত খং নকৰিবা কিয়নো এই মুহূৰ্তত তোমাক দিবলৈ মোৰ হাতত একোৱে নাই এই কথা শুনি মগনিয়াৰজনে কবিলৈ আচৰিত হৈ চালে আৰু এটি হাঁহিৰে তেওঁৰ হাতত ধৰি ক'লে যে একো কথা নাই আৰু ইয়াৰ বাবে তেওঁ কবিক ধন্যবাদহে জনালে মগনিয়াৰজনে ক'লে যে কবিয়ে যি মৰম আৰু সন্মান যাচিলে সেয়াও এটা ডাঙৰ দান গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে লিখিব লাগিব পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান তোমালোকে নিশ্চয় লিখি ল'বা যদিহে প্ৰশ্নোত্তৰ শিতান তোমালোকে অন্য ধৰণেও চাব বিচাৰিছা তেনেহ'লে মই বহুতকেইটা ভিডিঅ' বনাই থৈছোঁ মগনিয়াৰ ওপৰত গতিকে তোমালোকে সেইসমূহ চাব পাৰা ঠিক আছে ইউটিউবত গৈ তোমালোকে ডাইৰেক্টলি চাৰ্চ কৰিবা ডিটেইলছ অসমী মগনিয়াৰ কুৱেশ্যন আনচাৰ বুলি ডাইৰেক্ট তোমালোকে লিখি দিবা বা চাৰ্চ কৰি দিবা নাইবা তোমালোকে আমাৰ চেনেলত ভিজিট কৰি পিনিও মগনিয়াৰ লেচনটোৰ কুৱেশ্যন আনচাৰ বেলেগ চাব পাৰিবা বেলেগ ভিডিঅ' ঠিক আছে সেইসমূহ চাই ল'বা আৰু তোমালোকে নিশ্চয় যদিহে ভিডিঅ'ৰ পৰা উপকৃত হ'লা আজি লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকে এই চেনেলত পঢ়া শুনাৰ ওপৰত ভিডিঅ' পাই আছা আৰু ভৱিষ্যতেও পাই থাকিবা গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে পুনৰ এবাৰ ধন্যবাদ জয় অসম